কেনেকুৱা লাগিছে ইয়াত এডভান্টেজ আসাম 2.0 কি বহুত আশা দেখা পাইছে অসমবাসী ৰাইজে খবৰ কেনেকুৱা আৰু ইয়াত কেনেকুৱা আশা দেখা পোৱা গৈছে প্ৰথমেতো ধন্যবাদ ভাল লাগিছে বহুত ভাল লাগিছে আৰু গৈ পোৱাগে নাই যেটো ভিতৰত সো যেটো আমাৰ অসমৰ কাৰণে এটা ভাল অপৰচুনিটি ইমান এটা ডাঙৰ ইভেন্ট ইয়াত হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমে ধন্যবাদ জনাইছো ইমান এটা ধুনীয়া অনুষ্ঠান আৰু ইয়াৰ পৰা আমাৰ নিউ জেনাৰেশ্যনকে লৈ আমাৰ অসমখনৰ ডেভেলপমেণ্টক লৈ পেনি যিখিনি কাম কৰা হ'ব যেহেতু বাহিৰৰ কাণ্ট্ৰি আহি ইয়াত ইনভেষ্ট কৰিব নতুন নতুন বহুতখিনি স্কোপ পোৱা যাব ইয়াৰ পৰা মই ভাবোঁ আমাৰ অনাগত টাইমত বহুত অপৰচুনিটি পাব অসমখন ডেভেলপ হোৱাত এইটোৱে বহুত বেছি হেল্প কৰিব বুলি ভাবোঁ অকল আমাৰ স্পৰ্টছৰ ক্ষেত্ৰতো ই বহুত হেল্পফুল হ'ব স্পৰ্টছৰ ক্ষেত্ৰত বিশেষকৈ কেনেকুৱা ডিছকাশ্যনছ হ'লে এডভান্টেজ আসামত কেনেকৈ সহায় হ'ব পাৰে বুলি ভাবোঁ মই ভাবোঁ এডভান্টেজ আসামৰ পৰা আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত আৰু বেছি ডেভেলপ হ'ব নিশ্চয় আগতকৈ বেছি আমি দেখিবলৈ পাইছোঁ আগতে ইমান বেছি পাৰফৰ্মেঞ্চ নাহিছিলে কিন্তু এতিয়া বহু ক্ষেত্ৰত নেশ্যনেল গেমছে হওক বা বেলেগ ইভেণ্টতে হওক বহুতখিনি ইম্প্ৰুভমেণ্ট দেখিব পাইছোঁ আৰু এইটো যিহেতু এডভান্টেজ আসামে আৰু বেছি অপৰচুনিটি দিব কাৰণ যেতিয়া স্পৰ্টছৰ ক্ষেত্ৰতো কোনোবা ইনভেষ্ট কৰিব আহিব সো হেতুৰ পৰা মই ভাবোঁ আমাৰ যোনটো গ্ৰাছ ৰুটৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বেছি বেনিফিট হ'ব তাৰ লগতে কানেক্টিভিটিৰ এটা কথা কোৱা হৈছে যোগাযোগ কাৰণ যোগাযোগটো যদি বিফল হয় তেনেহ'লে সকলো বিনিয়োগ বিফল হ'ব আৰু যোগাযোগে কিন্তু কেৱল বিনিয়োগেই নহয় ক্ৰীড়া বা বিভিন্ন ক্ষেত্ৰত বহুত সঁহাৰি জনাব বুলি আশা কৰা গৈছে নিশ্চয় যোগাযোগটোৱে যিহেতু এটা বেলেগ কাণ্ট্ৰিৰ লগত বা ষ্টেটৰ লগতে বা যোনটো কানেকশ্যনটো সেইটো যেতিয়া বিল্ড হয় মই ভাবোঁ বিজনেছৰ ক্ষেত্ৰতে হওক বা সকলো ক্ষেত্ৰতে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বহুতখিনি ডেভেলপমেণ্ট হোৱাৰ চান্স থাকে কাৰণ আমি এনেকুৱা এটা ডাঙৰ ডাঙৰ ইভেণ্ট হ'লে আমি ট্ৰাই কৰোঁ যে বেলেগ কাণ্ট্ৰিৰ নিচিনাকৈ আমি ডেভেলপ হ'বৰ কাৰণে যিবোৰ উন্নতমান কাণ্ট্ৰি হয় উন্নতমান ষ্টেটৰ ক্ষেত্ৰতে আমি লওঁ তো সেই এইখিনি বস্তুৱে মই ভাবোঁ কানেক্টিভিটিটোৱে সেইটোৰ ক্ষেত্ৰতো বহুতখিনি ইম্পেক্ট পেলায় কেনেকুৱা লাগিছে ইয়াত এডভান্টেজ আসাম 2.0 কি বহুত আশা দেখা পাইছে অসমবাসী ৰাইজে খবৰ কেনেকুৱা আৰু ইয়াত কেনেকুৱা আশা দেখা পোৱা গৈছে প্ৰথমেতো ধন্যবাদ ভাল লাগিছে বহুত ভাল লাগিছে আৰু গৈ পোৱাগে নাই যেটো ভিতৰত সো যেটো আমাৰ অসমৰ কাৰণে এটা ভাল অপৰচুনিটি ইমান এটা ডাঙৰ ইভেন্ট ইয়াত হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমে ধন্যবাদ জনাইছো ইমান এটা ধুনীয়া অনুষ্ঠান আৰু ইয়াৰ পৰা আমাৰ নিউ জেনাৰেশ্যনকে লৈ আমাৰ অসমখনৰ ডেভেলপমেণ্টক লৈ পেনি যিখিনি কাম কৰা হ'ব যেহেতু বাহিৰৰ কাণ্ট্ৰি আহি ইয়াত ইনভেষ্ট কৰিব নতুন নতুন বহুতখিনি স্কোপ পোৱা যাব ইয়াৰ পৰা মই ভাবোঁ আমাৰ অনাগত টাইমত বহুত অপৰচুনিটি পাব অসমখন ডেভেলপ হোৱাত এইটোৱে বহুত বেছি হেল্প কৰিব বুলি ভাবোঁ অকল আমাৰ স্পৰ্টছৰ ক্ষেত্ৰতো ই বহুত হেল্পফুল হ'ব স্পৰ্টছৰ ক্ষেত্ৰত বিশেষকৈ কেনেকুৱা ডিছকাশ্যনছ হ'লে এডভান্টেজ আসামত কেনেকৈ সহায় হ'ব পাৰে বুলি ভাবোঁ মই ভাবোঁ এডভান্টেজ আসামৰ পৰা আমাৰ স্পৰ্টছৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত আৰু বেছি ডেভেলপ হ'ব নিশ্চয় আগতকৈ বেছি আমি দেখিবলৈ পাইছোঁ আগতে ইমান বেছি পাৰফৰ্মেঞ্চ নাহিছিলে কিন্তু এতিয়া বহু ক্ষেত্ৰত নেশ্যনেল গেমছে হওক বা বেলেগ ইভেণ্টতে হওক বহুতখিনি ইম্প্ৰুভমেণ্ট দেখিব পাইছোঁ আৰু এইটো যিহেতু এডভান্টেজ আসামে আৰু বেছি অপৰচুনিটি দিব কাৰণ যেতিয়া স্পৰ্টছৰ ক্ষেত্ৰতো কোনোবা ইনভেষ্ট কৰিব আহিব সো হেতুৰ পৰা মই ভাবোঁ আমাৰ যোনটো গ্ৰাছ ৰুটৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বেছি বেনিফিট হ'ব তাৰ লগতে কানেক্টিভিটিৰ এটা কথা কোৱা হৈছে যোগাযোগ কাৰণ যোগাযোগটো যদি বিফল হয় তেনেহ'লে সকলো বিনিয়োগ বিফল হ'ব আৰু যোগাযোগে কিন্তু কেৱল বিনিয়োগেই নহয় ক্ৰীড়া বা বিভিন্ন ক্ষেত্ৰত বহুত সঁহাৰি জনাব বুলি আশা কৰা গৈছে নিশ্চয় যোগাযোগটোৱে যিহেতু এটা বেলেগ কাণ্ট্ৰিৰ লগত বা ষ্টেটৰ লগতে বা যোনটো কানেকশ্যনটো সেইটো যেতিয়া বিল্ড হয় মই ভাবোঁ বিজনেছৰ ক্ষেত্ৰতে হওক বা সকলো ক্ষেত্ৰতে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বহুতখিনি ডেভেলপমেণ্ট হোৱাৰ চান্স থাকে কাৰণ আমি এনেকুৱা এটা ডাঙৰ ডাঙৰ ইভেণ্ট হ'লে আমি ট্ৰাই কৰোঁ যে বেলেগ কাণ্ট্ৰিৰ নিচিনাকৈ আমি ডেভেলপ হ'বৰ কাৰণে যিবোৰ উন্নতমান কাণ্ট্ৰি হয় উন্নতমান ষ্টেটৰ ক্ষেত্ৰতে আমি লওঁ তো সেই এইখিনি বস্তুৱে মই ভাবোঁ কানেক্টিভিটিটোৱে সেইটোৰ ক্ষেত্ৰতো বহুতখিনি ইম্পেক্ট পেলায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ